নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি আজি কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰিম এইটো মেইনলি এই এক্সামটোৰ ওপৰত আছিলে ৰিচাৰ্চ অফিচাৰ আণ্ডাৰ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট অ'কে ফাৰ্ষ্ট কুৱেশ্যন ফাইণ্ড আউট দ্য কাৰেক্ট ক্ৰনলজি অফ দ্য ফলোয়িং ইনস্ক্ৰিপশ্যন তো কিছুদিনৰ আগতে আমি ইনস্ক্ৰিপশ্যনক লৈ পেলাই এটা ভিডিঅ' বনাইছিলোঁ তাতে আমি ধুনীয়াকৈ গোটেইকেইটা ইনস্ক্ৰিপশ্যন আমি ছিকুৱেঞ্চত পঢ়িছোঁ অলৰেডি তো এতিয়া তোমালোকে ইয়াতে চোৱা প্ৰথমতে হৈছে উমাচল বৰগংগা কামৌলি শুৱালকুছি এতিয়া বৰ্মন বংশৰ সময়ত আছিলে উমাচল আৰু বৰগংগা শুৱালকুছি আছিলে পালা ডাইনেষ্টিৰ সময়ত আৰু কামৌলি আছিলে কমতা কিংডমৰ সময়ত গতিকে উমাচল হ'ব প্ৰথমত বৰগংগা ছেকেণ্ড শুৱালকুছি থাৰ্ড কামৌলি ফ'ৰ্থ ঠিক আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যনকেইটাৰ কাৰণে তোমালোকে এই ছিকুৱেঞ্চটো বহুত ভালকৈ চাই ল'বা বৰ্মন ডাইনেষ্টি কোনকেইটা আছিলে শালস্তম্ভ কোনকেইটা আছিলে পালা ডাইনেষ্টি কোনকেইটা আছিলে হয় তাৰোপৰি মই ইউনাইটেড নেশ্যন ভাস্কৰ বৰ্মনৰ দিন তাৰপিছত UN হয় SPK GGG BCS কা এনেকৈ মিলাই দিছিলোঁ গতিকে এইখিনি তোমালোকে অকণমান চাই ল'বা নেক্সট কুৱেশ্যন হু ৱাজ দ্য কণ্টেম্পৰেৰী গুপ্তা ৰুলাৰ অফ পুষ্যবৰ্মন পুষ্যবৰ্মনৰ সমসাময়িক ৰজা কোন আছিলে পুষ্যবৰ্মন আছিলে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আৰু তেওঁৰ সমসাময়িক ৰজা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তেওঁৰ সমসাময়িক হ'ল সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে একেলগে তিনিটা বস্তু চাই ল'বা একেলগে বৰ্মন ডাইনেষ্টি পঢ়োঁতে পুষ্যবৰ্মন আছিলে সমুদ্ৰগুপ্তৰ সমসাময়িক সমুদ্ৰবৰ্মন আছিলে চন্দ্ৰগুপ্ত II আৰু কালিদাসৰ সমসাময়িক ভাস্কৰ বৰ্মন আছিলে হৰ্ষবৰ্ধনৰ সমসাময়িক আৰু তেওঁলোকৰ সময়তে হিউৱেন চাং আহিছিলে চীনা পৰিবাৰ্যত নেক্সট হুইচ অফ দ্য ফলোয়িং ডাইনেষ্টি ৱাজ ন'ন এজ লৰ্ড অফ ম্লেছা এতিয়া আমি ম্লেছা বুলি কাক কওঁ শালস্তম্ভ ডাইনেষ্টিক কওঁ গতিকে এইটো বি হ'ব হয় কিছুমান বস্তু ডাইৰেক্ট আমি চাই পেলাই কৈ দিব পাৰোঁ এনেকৈ দ্য লাষ্ট ৰুলাৰ অফ বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ শেষৰজন ৰজা আছিলে ভাস্কৰ বৰ্মন হয় ইম্পৰ্টেণ্ট এতিয়া এই বস্তুটো ফৰ্মেটটো ইম্পৰ্টেণ্ট কোনে বংশটো আৰম্ভ কৰিলে শেষৰজন ৰজা আৰু পৰাক্ৰমী ৰজা পুষ্যবৰ্মন মহেন্দ্ৰ বৰ্মন ভাস্কৰ বৰ্মন শালস্তম্ভ হৰ্ষদেৱা ত্যাগসিংহ পালা ডাইনেষ্টি খালি এটা ডাউট এটা আছে ব্ৰহ্মপালা ষ্টাৰ্টিং জয়পালা ইণ্ডিং কিন্তু পাৱাৰফুল কোন এতিয়া এটা কুৱেশ্যন আহিছিলে এইটো পেপাৰতে আছে য'ত নেকি ধৰ্মপালা নাই অপশ্যনত ধৰ্মপালা নাই তেতিয়া ৰত্নপালা আহে কিন্তু ভালকৈ চাবলৈ গ'লে ধৰ্মপালা পাৱাৰফুল হয় ঠিক আছে এওঁ দুৰ্জয় বনাইছিলে এওঁ কামৰূপ নগৰ বনাইছিলে এওঁ যুদ্ধত কাবাক হৰুৱাইছিলে গতিকে চাব গ'লে দুইজনেই পৰাক্ৰমী কিন্তু মানে ভালকৈ চ'ৰ্চৰ ফালৰ পৰা ধৰ্মপালা আহে কিন্তু যিটো কুৱেশ্যন তেওঁলোকে ৰিপিটেডলি দি আছে তাত কিন্তু ধৰ্মপালা অপশ্যনটোত নাথাকেই যেনেকৈ এতিয়া আমি কাজিৰঙা আৰু মানাছৰ এৰিয়াটো লৈ পেলাই কনফিউজন থাকোঁ গতিকে এইটো এটা কনফিউজন থকা কুৱেশ্যন গতিকে আমি চেষ্টা কৰিম যিমান পাৰোঁ সোনকালে এইটো শুদ্ধ উত্তৰটো ওলাবৰ কাৰণে ঠিক আছে কিন্তু এনেকুৱা কুৱেশ্যন ওলাব কিন্তু দেই তোমালোকে সেইটো কুৱেশ্যনৰ এনচাৰটো বিচাৰি পেলাই মানে ডাউন হৈ যাব নালাগে এতিয়া বহুত ল'ৰা ছোৱালীয়ে মানে পঢ়িবলৈ লয় এনেকুৱা এটা কনফিউজন যেতিয়া পাই যায় যে কোন হ'ব এতিয়া কোন লিখিম তেতিয়া মানে পঢ়াটো সামৰি থৈ দিয়ে এইটো কুৱেশ্যন পঢ়িছিলোঁ এইটোৱে এনেকুৱা গতিকে নপঢ়াই ভাল আৰু কিন্তু এনেকুৱা নহয় আমি লাহে লাহে বস্তুখিনি চব বস্তু লাহে লাহে ওলাই আছে আমাৰ পঢ়াৰ পৰিৱেশটো জাষ্ট ষ্টাৰ্ট হৈছেহে অসমত কিমান দিনলৈকে অসম বন্ধ হৈ পেলাই এইটো চলি আছিলে আগলৈকে কিছুদিনৰ আগলৈকে এতিয়াহে কম্পিটিশ্যনৰ প্ৰভাৱ এটা আহিছে নেক্সট নৰকা ভগদত্ত ৱাজ জেনেৰেলি ৰিলেটেড টু নৰকাসুৰ ভগদত্ত ৰিলেটেড টু ভৌম ডাইনেষ্টি মই প্ৰি হিষ্ট্ৰী পঢ়াইছিলোঁ যে কিৰাত বুলি কয় কাক দানৱ বংশক আৰু ভৌম বুলি কয় কাক অসুৰ বংশক ঠিক আছে গতিকে নৰকাসুৰ ভগদত্ত ভৌম ডাইনেষ্টি আৰু আগৰটো আছিলে কিৰাত নেক্সট হু ৱেৰ দ্য লাষ্ট টু মাইগ্ৰেট টু আছাম তো প্ৰথমতে আছিলে অষ্ট্ৰ এছিয়াটিকসকল খাচী জয়ন্তীয়াসকল তাৰপিছতে টিবেটৰ ব্ৰহ্মণবিলাক আহিছিলে তাৰপিছত আৰিয়ানছবিলাক আহিছিলে ঠিক আছে গতিকে লাষ্ট হ'ব আৰিয়ানছবিলাক অ'কে ফাৰ্ষ্ট অষ্ট্ৰ এছিয়াটিক ছেকেণ্ড টিবেটৰ ব্ৰহ্মণ লাষ্ট হ'ল আৰিয়ানছ ঠিক আছে তো এইটো মেপত আমি ধুনীয়াকৈ দেখা পাওঁ এইটো অসমৰ এটা পৰ্চন তো প্ৰথমতে আহিছিলে এনেকৈ ইফালৰ পৰা অষ্ট্ৰ এছিয়াটিকসকল
হয় নেক্সট এইখিনি টিবেটৰ বোমানবিলাক আহিছে টিবেটৰ বোমানসকল আহিছে হয় টিবেটৰ বোমানসকল আহিছে তাৰপিছত আৰিয়ানছবিলাক আহিছে আৰিয়ানছখিনি আহিছিলে আৰিয়ানছখিনি কিয় মানে ইণ্ডো আৰিয়ানছ এইটো ইণ্ডো আৰিয়ানছ হয় অষ্ট্ৰ এছিয়াটিক টিবেটৰ বোমান আৰু আৰিয়ানছ ইণ্ডো আৰিয়ানছ বা আৰিয়ানছ ভাস্কৰ বৰ্মন মিট হৰ্ষবৰ্ধন ইন যেতিয়া যি বছৰত হিউৱেন চাং অসমলৈ আহিছিলে সেই বছৰতে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনক লগ পাইছিলে গতিকে 643 CE 643 ঠিক আছে মনত ৰাখিবা এইটো এতিয়া আকৌ এটা ইনস্ক্ৰিপশ্যনক লৈ পেলাই কুৱেশ্যন আৰু এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো ৰিপিট হৈছে কিন্তু ৰিচেণ্টলি হৈ যোৱা টুৰিজিম ডেভেলপমেণ্ট অফিচাৰত এইটো কুৱেশ্যন আহিছিলে এটা চোৱা নিধানপুৰটো কপাৰ নে ৰক নে ষ্টন কানাই বৰশী ৰক নে কপাৰ নে ষ্টন দেওপানী বিষ্ণু ইমেজ ইনস্ক্ৰিপশ্যনটো ৰক নে কপাৰ নে ষ্টন এতিয়া কথাটো হ'ল আমি সাধাৰণতে শুনিছোঁ কপাৰ ইনস্ক্ৰিপশ্যন আৰু ৰক ইনস্ক্ৰিপশ্যন কিন্তু এতিয়া তোমাক ষ্টন ইনস্ক্ৰিপশ্যনো দি দিলে ইয়াতে ঠিক আছে গতিকে আমি ইয়াতে জানিব লাগিব যদি এটা মস্ত পাহাৰ এটা আছে ধৰা পাহাৰটোত গৈ পেলাই মই সদায় যদি গৈ পেলাই তাত লিখোঁগে তেতিয়াহ'লে এইটো ৰক ইনস্ক্ৰিপশ্যন ঠিক আছে তো এখন নদীৰ পৰা যদি মই পাথৰ এটা তুলি আনি পেলাই ঘৰতে বহি পেলাই যদি মই তাতে কিবা এটা আঁকিলোঁ কিবা এটা লিখিলোঁ সেইটো হ'ব ষ্টন ইনস্ক্ৰিপশ্যন যিটো মানে জেগাটো চেঞ্জ হৈছে যদি সেইটো ষ্টন হ'ব যদি মই পাথৰটো আনি পেলাই মন্দিৰত প্ৰতিষ্ঠা কৰিলোঁ তেতিয়াহ'লে সেইটো ষ্টন ইনস্ক্ৰিপশ্যনে হ'ব কিন্তু ঠিক আছে কিন্তু পাহাৰটোতে যদি গৈ পেলাই মই সদায় গৈ পেলাই লিখিছোঁ তেতিয়াতো ৰক ইনস্ক্ৰিপশ্যন ঠিক আছে তো এইটো তাৰ ডিফাৰেঞ্চটো হ'ল এইটো ঠিক আছে তো এতিয়া দেওপানী বিষ্ণু ইমেজ যিহেতু মন্দিৰটোত আছে হয়তো সেই পাথৰটো বেলেগৰ পৰা আনি মন্দিৰত প্ৰতিষ্ঠা কৰিছে গতিকে ষ্টন হ'ব কিন্তু কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যনটো সেইটো ৰকটো তাতে অলৰেডি আছিলেই ঠিক আছে জাষ্ট তাৰ ওপৰত লিখা হৈছে গতিকে সেইটো ৰক ইনস্ক্ৰিপশ্যন নিধানপুৰটো কপাৰ ইনস্ক্ৰিপশ্যন কানাই বৰশীটো ৰক ইনস্ক্ৰিপশ্যন আৰু দেওপানী বিষ্ণু ইমেজটো হৈ গ'ল ষ্টন ইনস্ক্ৰিপশ্যন ঠিক আছে হয়তো এতিয়া ক্লিয়াৰ হ'ব চাগে নিধানপুৰটো কপাৰ কানাই বৰশীটো ৰক আৰু দেওপানীটো ষ্টন সেইকাৰণে মই কৈছোঁ যেতিয়া আমি পঢ়িম লাইনটো পঢ়োঁতে কানাই বৰশী ৰক ইনস্ক্ৰিপশ্যন বুলিয়ে পঢ়িবা ঠিক আছে তেতিয়াহে হ'ব কিন্তু বৰগংগা ৰক ইনস্ক্ৰিপশ্যন উমাচল ৰক ইনস্ক্ৰিপশ্যন ডুবি কপাৰ ইনস্ক্ৰিপশ্যন নিধানপুৰ কপাৰ ইনস্ক্ৰিপশ্যন সেনেকৈ তেজপুৰ ৰক ইনস্ক্ৰিপশ্যন তেজপুৰ কপাৰ ইনস্ক্ৰিপশ্যন সেনেকৈ নেক্সট কুৱেশ্যন কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট এবাউট লিটাৰেৰী চ'ৰ্চ এণ্ড চুজ দ্য কাৰেক্ট ওৱান ইউজিং দ্য কোড এই বস্তুটো ইম্পৰ্টেণ্ট হয় কিন্তু দেই হৰ্ষচৰিত আছে প্ৰথমতে হৰ্ষচৰিত ইজ এন ইম্পৰ্টেণ্ট চ'ৰ্চ ফৰ ষ্টাডিং দ্য পলিটিকেল এণ্ড কালচাৰেল হিষ্ট্ৰী অফ 7th century CE হয়তো কাৰণ ভাস্কৰ বৰ্মনৰ সমসাময়িক আছিলে হৰ্ষবৰ্ধনৰ বিষয়ে লিখা আছে হৰ্ষচৰিতত হয় মানৱ ভট্টৰ হৰ্ষচৰিত আৰু ইফালে কালিকা পুৰাণ আৰু ইগুণী তন্ত্ৰ হ'ল আমাৰ কাৰণে এটা ইম্পৰ্টেণ্ট চ'ৰ্চ কিন্তু ইয়াতে কথাটো হৈ গ'ল ইগুণী তন্ত্ৰৰ যিটো কম্প'জ ইয়েৰটো লিখা আছে যে চেঞ্চুৰীটো সেইটো কিন্তু ইয়াত ভুলকৈ লিখা আছে ইগুণী তন্ত্ৰ 10th century নহয় কিন্তু কালিকা পুৰাণ গেভ এ ভেলুৱেবল ডেছক্ৰিপশ্যন এবাউট কামৰূপা এইটো কিন্তু কাৰেক্ট এ আৰু বি কাৰেক্ট কিন্তু চি কাৰেক্ট নহয় ঠিক আছে তো এতিয়া সেইটো কাৰণে আমি চাব লাগিব কালিকা পুৰাণটো লিখা হৈছিলে 11th century আৰু ইগুণী তন্ত্ৰ লিখা হৈছিলে 16th century 16/17th century ঠিক আছে গতিকে এই সিকুৱেন্সটো চাবা কালিকা পুৰাণ কেতিয়া লিখা হৈছিলে আৰু ইগুণী তন্ত্ৰ কেতিয়া লিখা হৈছিলে ঠিক আছে আৰু আমাৰ কাৰণে ইম্পৰ্টেণ্ট চ'ৰ্চ এই তিনিটাই কিন্তু হৰ্ষচৰিতো ইম্পৰ্টেণ্ট চ'ৰ্চ কালিকা পুৰাণো ইম্পৰ্টেণ্ট চ'ৰ্চ ইগুণী তন্ত্ৰ ইম্পৰ্টেণ্ট চ'ৰ্চ আৰু এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনো ইম্পৰ্টেণ্ট চ'ৰ্চ তো এতিয়া সিকুৱেন্সত যদি চাওঁ সিকুৱেন্সত চালে এনেকৈ হ'ব প্ৰথমতে আহিব হৰ্ষচৰিত নেক্সট আহিব কালিকা পুৰাণ নেক্সট আহিব ইগুণী তন্ত্ৰ দেখিছানে সিকুৱেন্সটো মনত ৰাখি থৈ দিয়া আৰু এইটো এনেকৈ লাইন এটা মনত ৰাখি থৈ দিয়া লাগিলে হ কা য় হকায় সেনেকৈ মনত ৰাখি থৈ দিলে হ'ল হৰ্ষচৰিত প্ৰথম কালিকা পুৰাণ ছেকেণ্ড ইগুণী তন্ত্ৰ থাৰ্ড 7, 11, 16
ঠিক আছে তো এনেকৈ বৈ মনত ৰাখিলেই হ'ল বস্তুখিনি নেক্সট বৰগংগা ৰক ইনস্ক্ৰিপশ্যন দেখিছানে এতিয়া বৰগংগা ইনস্ক্ৰিপশ্যন বুলি নপঢ়িবা বৰগংগা ৰক ইনস্ক্ৰিপশ্যন ৱাজ ইছ্যুড বাই ভূতি বৰ্মন এইটোতো এটা ট্ৰিক সোমাই আছে নামটোতে ভূ মানে মাটি হয়নে ভূ মানে মাটি দান কৰা ৰজাজন ভূতি বৰ্মন গতিকে ভূতি বৰ্মনে মাটি দান কৰোঁতে বা মাটি দান কৰাৰ পাছত এটা ইনস্ক্ৰিপশ্যন আছিলে সেইটো বৰগংগা ৰক ইনস্ক্ৰিপশ্যন ভূতি বৰ্মন ডাইনেষ্টি হু হেড মেৰিজ এলায়েন্স উইথ দ্য ৰাষ্ট্ৰকূটা ডাইনেষ্টিৰ লগত মেৰিজ এলায়েন্সটো কাৰ আছিলে গোপালা নে ইন্দ্ৰপালা নে হৰ্ষপালা নে জয়পালা ঠিক আছে তো এইকেইটা বস্তু অকণমান কিন্তু খেলিমেলি লাগিব যদি আমি পঢ়ি যাওঁ অকল সেইকাৰণে মই কৈছোঁ অকল পঢ়িলে নহ'ব কিন্তু চিনক্ৰনাইজ কৰিব লাগিব আৰু ৰিকল কৰিব লাগিব ঠিক আছে এইটো হয় ইন্দ্ৰপালা ঠিক আছে আৰু এইখন পেজ মই বনাই দিছোঁ ভালকৈ এইটো চাই দিলে আৰু নাপাহৰা তোমালোকে বৰ্মন ডাইনেষ্টিত যিজন ৰজা আছিলে বালবৰ্মনৰ জীয়ৰী অমিতপ্ৰভাক বিয়া দিছিলে কাশ্মীৰৰ ৰজা মেঘবাহনলৈ এইটো এটা মেৰিজ এলায়েন্স শালস্তম্ভ বংশৰ হৰ্ষদেৱাৰ পুত্ৰী ৰাজ্যমতীক বিয়া দিছিলে নেপালৰ লিচ্ছভি কিং জয়দেৱা টুলে আৰু পালা ডাইনেষ্টিৰ ৰজা ইন্দ্ৰপালে কিন্তু বিয়া পাতিছিলে ৰাজ্যদেৱী যি নেকি ৰাষ্ট্ৰকূটা ডাইনেষ্টিৰ ৰাজকুঁৱৰী হয় ঠিক আছে এওঁলোকে নিজৰ জীয়েকক বিয়া দিছিলে প্ৰথম দুটা ডাইনেষ্টিৰ জীয়েকক বিয়া দিছিলে কিন্তু থাৰ্ড ডাইনেষ্টিটোৰ ৰজাজনে নিজে বিয়া পাতি আনিছিলে হয় গতিকে এই তিনিটা ডাইনেষ্টিত মেৰিজ এলায়েন্স আছিলে আৰু নামকেইটা মনত ৰাখিবা আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় অমিতপ্ৰভাই গৈ তাতে অমিত ভৱন বনাইছিলে আৰু ৰাজ্যমতীয়ে গৈ তাতে গৈ পেলাই নেপালৰ পশুপতি মন্দিৰ বনাইছিলে ঠিক আছে এইকেইটা বস্তু মনত ৰাখিবা Which of the following races have immense impact on the Assamese culture? অষ্ট্ৰিকসকল টিবেটো বৰ্মানসকল নে গ্ৰীটসকল ইয়াৰ ভিতৰত দুটা হ'ব অষ্ট্ৰিকসকলৰো এটা প্ৰভাৱ আছে কাৰণ তেওঁলোকে প্ৰথমতে আহিছিলে তাৰোপৰি বিশ্বনাথত কিন্তু এই অষ্ট্ৰিকসকলৰ ব্যৱহাৰ কৰা বস্তু কিছুমান উদ্ধাৰ হৈছে বিশ্বনাথত ঠিক আছে বিশ্বনাথ কিন্তু এটা বহুত ডাঙৰ বস্তু দেই বিশ্বনাথ চাৰিআলি যে বহুত ফেমাছ হয় মানে তাতে ডাঙৰ ৰাজধানী আছিলে কিন্তু আগতে ঠিক আছে কেতিয়াবা ভালকৈ পঢ়িম বাৰু আমি ডাঙৰ ৰাজধানী থকা জেগাকেইটা হৈ গ'ল এটা হৈ গ'ল কামৰূপ মানে গুৱাহাটী এটা হৈ গ'ল তেজপুৰ হাৰুপেশ্বৰ আৰু এটা হৈ গ'ল নগাঁৱতো বহুত ডাঙৰ ৰাজধানী আছিল দবকা কিংডম আছিলে তাতে আৰু এটা হৈ গ'ল ৰাজধানী আমাৰ ৰত্নপুৰ মানে মাজুলী আৰু এটা ৰাজধানী হৈ গ'ল শদিয়া আৰু এটা ৰাজধানী হৈ গ'ল বিশ্বনাথক প্ৰতাপগড় বুলি কোৱা হয় তো এইবিলাক ফেমাছ জেগাবিলাকৰ লগত বহুত বস্তু জড়িত হৈ থাকে কিন্তু দেই তো এতিয়া অষ্ট্ৰিকসকলৰ প্ৰভাৱ আছে আৰু টিবেটো বৰ্মানসকলৰ প্ৰভাৱ আছে এ আৰু বি এ এণ্ড বি ঠিক আছে নেক্সট মেচ দ্য বুক উইথ দ্য অথৰ্ছ এইকেইটা কিন্তু ইম্পৰ্টেণ্ট হয় যদি কোনোবাই আগতে নাজানিছিলা এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব পাৰে আপকামিং এক্সামবিলাকৰ কাৰণে চাই ল'বা আৰু গোটেইকেইটা চোৱা কামৰূপ বংশাৱলী কামৰূপ শাসনাৱলী আৰ্লি হিষ্ট্ৰী অফ কামৰূপা কালচাৰেল হিষ্ট্ৰী অফ আছাম ছ'চিয়েল হিষ্ট্ৰী অফ কামৰূপা গোটেইকেইটা ইম্পৰ্টেণ্ট হয়নে নহয় এই ছিকুৱেঞ্চটো তোমালোকে ভালকৈ মই দি দিছোঁ ভালকৈ কামৰূপ শাসনাৱলী PN ভট্ট আৰ্লি হিষ্ট্ৰী অফ কামৰূপা KL বৰুৱা দ্য ছ'চিয়েল হিষ্ট্ৰী অফ কামৰূপা N নগেন্দ্ৰনাথ বাসু এই কালচাৰেল হিষ্ট্ৰী অফ আছাম BK বৰুৱা দুজন বৰুৱা আছে এজন ভট্ট আছে ভট্টাচাৰ্যী এজন বাসু আছে মিলি আছে দেখোন BBBB দেখিছানে BBBB দুজন বৰুৱা এজন বাসু এজন ভট্ট এইকেইটা গোটেইকেইটা মনত ৰাখিবা আৰু এনেকৈ মনত ৰাখিব পাৰা ছ'চিয়েল হিষ্ট্ৰী কালচাৰেল হিষ্ট্ৰী ছ'চিয়েল হিষ্ট্ৰী অফ কামৰূপা কালচাৰেল হিষ্ট্ৰী অফ আছাম আৰ্লি হিষ্ট্ৰী অফ কামৰূপা কামৰূপ শাসনাৱলী ঠিক আছে দ্য গ্ৰেটেষ্ট ৰুলাৰ অফ দ্য পালা ডাইনেষ্টি ইন আছাম এতিয়া এইটো কুৱেশ্যনত পালা ডাইনেষ্টিৰ আমি ভিডিঅ' বনাওঁতে কৈছিলোঁ যে গ্ৰেটেষ্ট ৰুলাৰ হৈ গ'ল ধৰ্মপালা হয় কিন্তু ইয়াত ধৰ্মপালা অপশ্যনটো নাই ধৰ্মপালা অপশ্যনটো নাথাকিলে ৰত্নপালা হ'ব কিন্তু যদি দুইটা অপশ্যন থাকে তেতিয়া কি হ'ব ঠিক আছে তো এইটো পইণ্টত আমি সেইটো ক'ব নোৱাৰিম এতিয়া আমি আপকামিং ডেজত আমি সেইটো কনফাৰ্ম কৰি পেলাই আমি ক'ম হয় এতিয়া হ'ব ৰত্নপালা
Dubi Grant mentions that rulers of ancient Assam were conversant with the science of. Dubi যে কপাৰ প্লেট ইনস্ক্ৰিপশ্যন আছিলে তাতে আমাৰ মানুহৰ অসমৰ মানুহৰ কিছুমান ক্ষেত্ৰত যে আমাৰ মানুহখিনি যে বহুত এক্সপাৰ্ট আছিলে সেই বিষয়ে উল্লেখ আছে এটা হৈ গ'ল হাতী পালন আৰু ঘোঁৰা পালন তো আমি আহোম হিষ্ট্ৰী পঢ়োতেও পাওঁ যে ঘোঁৰা নিদান আৰু হস্তি বিদ্যানক বুলি গ্ৰন্থ আছিলে আমাৰ গতিকে আমাৰ মানুহসকলে আমাৰ অসমৰ বসবাসীসকলে এই হাতী আৰু ঘোঁৰা পালনৰ ওপৰত যথেষ্ট জ্ঞান আছিলে সেইখিনি সময়ত তেওঁলোকৰ আৰু ডুবি মানে হৈ গ'ল ভাস্কৰ বৰ্মনৰ সময়ত ঠিক আছে মানে সেইখিনি সময়ৰ পৰাই মানুহে হাতী পালন ঘোঁৰা পালন ভালকৈ জানিছিলে ঠিক আছে তো এইটো কাৰণে মই এটা ফটো দি দিছোঁ ঘোঁৰা নিদান আহোমৰ সময়ত হস্তি বিদ্যানক দিলবৰ দেশাই হয় নাই দিলবৰ দেশাই তাৰপিছত আৰু এজন আছিলে নামটো পাহৰি গৈছোঁ মই সেইটো ঘোঁৰা নিদান আছিলে কোনে লিখিছিলে সেইটো সুধিব পাৰে সূৰ্যখৰি দৈবজ্ঞ ঠিক আছে তো এইকেইটা বস্তু চাবা The worship of linga and yoni is indicated by কোনখন গ্ৰন্থই ইন্ডিকেট কৰে লিংগ পূজা আৰু yoni পূজাৰ কথা তো এইটো ইম্পৰ্টেন্ট হয় তোমালোকে চাবা কালিকা পুৰাণ হয় কালিকা পুৰাণ আমি হিষ্ট্ৰী পঢ়োতে পাইছো আৰ্লি হিষ্ট্ৰী বা এনচিয়েন্ট হিষ্ট্ৰী পঢ়োতে যে আমাৰ ঠাইখিনি সাধাৰণভাৱে শৈৱ আৰু শাক্ত মেইনলি ভক্তিৰ মুভমেন্টটো ভক্তি আমাৰ ইণ্ডিয়াত বিশেষকৈ তিনটা ভাগ হয় শৈৱ শাক্ত আৰু বৈষ্ণৱ শংকৰদেৱৰখিনি হ'ল বৈষ্ণৱ কামাখ্যা মন্দিৰক বেছ কৰি পেলাই সেইখিনি শাক্ত আৰু ধৰা মহাভৈৰৱ মন্দিৰ বা ডাঙৰ যিখিনি শিৱ মন্দিৰ আছে সেইখিনি শৈৱ শাক্ত আৰু বৈষ্ণৱ কিন্তু বৈষ্ণৱ বহুত পিছত আহিছে অসমত কিন্তু তাৰ আগলৈকে বহুত বেছি পৰিমাণে শৈৱ আৰু শাক্ত গতিকে এইখিনি বস্তু মেইন মেনশন আছে কালিকা পুৰাণ ঠিক আছে কালিকা পুৰাণখনতে এইখিনি পূজাৰ কথা মেনশন কৰা আছে The first donor of land to 205 Brahmins in North Bengal was মই অকমান আগত যে কৈছিল ভূ মানে মাটি দান কৰা তো ভূ মানে ভূতি বৰ্মন তো 205 জন ব্ৰাহ্মণক মাটি দান কৰিছিল নৰ্থ বেংগলত কোনে ভূতি বৰ্মন ঠিক আছে Which of the following book refer to astrological studies or planets in Assam তো কোনখন কিতাপ বা কোনখন কিতাপে এষ্ট্ৰলজিক্যাল ষ্টাডিজ যে অসমত হৈছিল সেই বিষয়ে কয় এতিয়াতো আমি থুলমূলকেতো জানো আমি নৱগ্ৰহ মন্দিৰটো আছে আমাৰ গুৱাহাটীত নৱগ্ৰহ হয়নে এই নটা গ্ৰহৰ মন্দিৰ আছে গতিকে সেই বিষয়ে গ্ৰন্থটো মানে উল্লেখ আছে ঠিক আছে অকল মন্দিৰটোৱে যে আছে হেনেকুৱা নহয় গ্ৰন্থটো উল্লেখ আছে ক'ত আছে এ মানে হৈছে মাৰ্কেন্দ্ৰীয় পুৰাণ বি মানে হৈছে কালিকা পুৰাণ ঠিক আছে এই মাৰ্কেন্দ্ৰীয় পুৰাণ আৰু কালিকা পুৰাণ দুখন কিতাপত এষ্ট্ৰলজিক্যাল ষ্টাডিজ যে অসমত হৈছিল সেই বিষয়ে উল্লেখ কৰা আছে ঠিক আছে মানে আমাৰ এতিয়া ডাইৰেক্ট প্ৰুফ আছে হৈ গ'ল নৱগ্ৰহ মন্দিৰ আৰু কিতাপত থকা প্ৰুফ হৈ গ'ল এই দুখন কিতাপ মাৰ্কেন্দ্ৰীয় পুৰাণ আৰু কালিকা পুৰাণ ঠিক আছে মাৰ্কেন্দ্ৰীয় পুৰাণ কালিকা পুৰাণত উল্লেখ আছে যে নৱগ্ৰহৰ ষ্টাডিজখিনি আমাৰ অসমতেই হৈছিল নেক্সট কোৱেশ্চন which of the following work narrate the story of king bana or banasur এটা যেনেকৈ নৱগ্ৰহৰ কথা আছিল মাৰ্কেন্দ্ৰীয় পুৰাণ আৰু কালিকা পুৰাণ এটা বানাসুৰৰ কথা ক'ত লিখা আছিল হয় না আমিতো অগ্নিগড় গৈছো অগ্নিগড় দেখিছো হয় না উষা অনিৰুদ্ধৰ কথা শুনিছো চিত্ৰলেখাৰ কথা শুনিছো গতিকে এতিয়া আমি জানিব লাগিব বানাসুৰৰ কথা কোনখন কিতাপত লিখা আছে A B and C কালিকা পুৰাণটো লিখা আছে বিষ্ণু পুৰাণতো লিখা আছে ভাগৱত পুৰাণতো লিখা আছে কালিকা পুৰাণতো লিখা আছে বিষ্ণু পুৰাণতো লিখা আছে ভাগৱত পুৰাণতো লিখা আছে মাৰ্কেন্দ্ৰীয় পুৰাণত নাই আৰু ইগনি তন্ত্ৰত নাই কিন্তু দেই এই গোটেই পুৰাণ কেইখনত লিখা আছে কালিকা পুৰাণ বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণ কালিকা পুৰাণ বিষ্ণু পুৰাণ ভাগৱত পুৰাণত বানাসুৰৰ কথা উল্লেখ কৰা আছে বানাসুৰৰ নাতিয়েকৰ নাম আছিল ভালুক সেই ভালুকৰ পৰা আহিছে ভালুকপুং ঠিক আছে তো বানাসুৰৰ লগত জড়িত হৈ আছে অগ্নিগড় উষা চিত্ৰলেখা অনিৰুদ্ধ হয়নে The earliest known king of ancient Assam এটো সকলোৱে জানো আমি earliest known king হ'ব কোন মহিৰংগ দানৱ
দানৱ বংশক কি বুলি কয় কিৰাত বুলি কয় অসুৰ বংশক কি বুলি কয় ভৌম বুলি কয় তো এইটো চালানে সবে ইয়াত এম টু এম আমি ডিসকাস কৰিছো মহিৰংগটো মামা যোনে যোনে চোৱা নাই চাই ল'ব পাৰা তাতে ধুনীয়াকৈ এটা অভাৰভিউ পাবা হিষ্ট্ৰী জনাটো বহুত দৰকাৰী আমি অকল সেই জেগাখিনিৰ গভৰ্ণমেণ্ট চাকৰিটো লৈ পইচাখিনি ল'লে নহ'ব সেই জেগাখিনিৰ হিষ্ট্ৰী জানিব লাগিব ভালকৈ আৰু আগতে ব্ৰিটিছবিলাকে কি কৰিছিলে হিষ্ট্ৰীটো জানিব নিদিছিলে হিষ্ট্ৰী জানিলে আমি অকমান বেলেগ ধৰণৰ হৈ যাম মানে আমাৰ চিন্তাধাৰাবিলাক বেলেগ ধৰণৰ হৈ যাব ঠিক আছে গতিকে হিষ্ট্ৰী আমি জানিব লাগে নেক্সট গুণমালা was composed by Shankardev based on which of the following works গুণমালাখন যে কম্পোজ কৰা হৈছিলে কোনখন গ্ৰন্থৰ বেছ কৰি পেলাই ভাগৱত পুৰাণ ভাগৱতক একদম সামাৰাইজ ফৰ্মত লিখিছিলে হেতু ভুৰুকাত হাতী বুলি কয় ঠিক আছে ভুৰুকাত হাতী বুলি কয় ভাগৱতক বনাইছিলে গুণমালালে ঠিক আছে এই যে আজিকালি যে দিয়ে আমাক প্ৰেছি ৰাইটিং পেছেজ ৰাইটিং হেবিলাক বহুত এডভান্স লেভেলত মানে শংকৰদেৱে তেতিয়াই কৰি থৈ গৈছে ঠিক আছে অলপ পিছত আমি চাম গুণমালাত আৰু ভাগৱত পুৰাণৰ মানে অকমান ব্যাকগ্ৰাউণ্ড এটা চাম বস্তু এটা ঠিক আছে ভাগৱত পুৰাণক গুণমালালে সামাৰাইজ ফৰ্মত কম্পোজ কৰিছিলে শংকৰদেৱে ঠিক আছে এতিয়া চোৱা ভাগৱত পুৰাণত চেপ্টাৰ আছে 335টা গুণমালাত চেপ্টাৰ আছে 6টা ভাৰ্সেস আছে 18000 ইয়াত ভাৰ্সেস আছে 441 এখন হেকাৰণে কয় দ্বাদশ স্কন্ধ ভাগৱত বুলি কয় যে হেকাৰণে দ্বাদশ স্কন্ধ বুক মানে 12খন কিতাপৰ সমাহাৰ হেকাৰণে দ্বাদশ স্কন্ধ বুলি কয় ঠিক আছে যত নেকি আমি এনেকৈ চোৱা এখন হাতৰ তলতে আহি গৈছে বুজিছানে তো আমি হেনেকুৱা এটা জাগাৰ মানুহ যে আমাৰ উপৰি পুৰুষসকল ইমান চুকা আছিলে কিছুমান ক্ষেত্ৰত হয়নে The first Onkiya Nath composed by Shankardev first Onkiya Nath শংকৰদেৱে কোনখন কম্পোজ কৰিছিলে কালিয় দমন ৰুক্মিণী হৰণ চিহ্ন যাত্ৰা কেলিগোপাল ইয়াত চিহ্ন যাত্ৰা অপচনটো আছে গতিকে চিহ্ন যাত্ৰা হ'ব চিহ্ন যাত্ৰাটো নাথাকিলে এটা বেলেগ এটা হ'ব আকৌ ঠিক আছে এটো চাবা চিহ্ন যাত্ৰাটা থাকিলে কি হ'ব নাথাকিলে কি হ'ব হেতু একেলগে চাই লবা এটা চিহ্ন যাত্ৰা হ'ব ঠিক আছে এতিয়া মাজতে এজন কোৱেশ্চন এজন ষ্টুডেন্টে মোক সুধিছে যে আমাৰ এই ষ্টাৰ কেটা আছে আৰু এনেকুৱা ৰঙা বগা লাইন কেটা আছে আৰু হয়তো এয়া কোৱেশ্চনত আহিব হয়তো আমাৰ যে এতিয়া আমি ইমানে মানে আমি এনেকুৱা হৈ গৈছো আমি এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প হ'ব তেওঁ কেটা ভোটত হাৰিলে জিকিলে হে আমাক কোৱেশ্চন সুধিব বা এয়া কোৱেশ্চন সুধিব এই ৰঙা লাইন কেটা আছে বগা লাইন কেটা আছে ষ্টাৰ কেটা আছে বহুত ইম্পৰ্টেন্ট হেতু মানে আজিকালি কাৰেন্ট ট্ৰেন্ড এবিলাক এতিয়া ইয়াত 13টা লাইন আছে 13টা কলনি ৰিপ্ৰেজেন্ট কৰে আৰু ইয়াতে 50টা ষ্টাৰ আছে 50খন ষ্টেট ৰিপ্ৰেজেন্ট কৰে ঠিক আছে আৰু কেটা ভোটত জিকিলেটো চাই লবা বাৰু তোমালোকে মই ইমান চোৱা নাই এতিয়া কোৱেশ্চন হ'ব লাগিছিলে কেনেকুৱা কোৱেশ্চন হ'ব লাগিছিলে এনেকুৱা যে ভাস্কো দা গামা ডিসকভাৰ্ড সি ৰোড টু ইণ্ডিয়া কোনটো বছৰত চিহ্ন যাত্ৰা পাৰফৰ্ম কেতিয়া হৈছিলে কলম্বাস ডিসকভাৰ্ড আমেৰিকা কেতিয়া হৈছিলে বৃন্দাবনী বস্ত্ৰ কেতিয়া বোৱা হৈছিলে এতিয়া ভালকে চালে গম পাবা চিহ্ন যাত্ৰা পাৰফৰ্মড ইন 1468 তাৰ পিছত কলম্বাস ডিসকভাৰ্ড আমেৰিকা 1492 ভাস্কো দা গামা ডিসকভাৰ্ড সি ৰোড 1498 বৃন্দাবনী বস্ত্ৰ ওভেন 1567 এনেকুৱা কোৱেশ্চন দিলে আমি আমাৰ ওভাৰঅল এটা চিন্তাধাৰাত এফেক্ট হ'ব মানে আমি যে এতিয়া অকল ওয়েষ্টাৰ্ণক ফলো কৰো যেতিয়া মানে আজি যে কালি যে আমাৰ এইকিদিনত যে ৰাস পূৰ্ণিমা হ'ল সেই ধৰণৰ ৰাস পূৰ্ণিমা আমি 1468 মানৰ পৰাই পাতি আছো যত নেকি যিখিনি সময়ত আমেৰিকা বুলি কোনো এক্সিস্টেন্স নাছিলে হয়নে আনকি ওয়েষ্টাৰ্ণ মানুহসকলে যেতিয়া হিউম্যান জু চলাই আছিলে হিউম্যান জু যত নেকি মানুহক ৰখা হয় জু বনাই ৰখা হয় তেতিয়া আমি অসম সাহিত্য সভা ফৰ্ম হৈ গৈছিলে তো আমি কেনেকুৱা আছিল আৰু এতিয়া আমি কেনেকুৱা হৈছো তো এইটো চাবা চিহ্ন যাত্ৰা 1468 বৃন্দাবনী বস্ত্ৰ 1567 কিন্তু আমাক এতিয়া এইবিলাকে সুধিছে ভাস্কো দা গামাৰ কথা সুধিব আমাক কলম্বাসৰ কথা সুধিব এইবিলাক বস্তু আমাক নুসুধে
আমেৰিকাৰ পতাকাত কেইটা ষ্টাৰ আছে সেইটো সুধিব ডোনাল্ড ট্ৰাম্পে কিমানত হাৰিলে জিকিলে সেইবিলাক সুধিব which Ahom ruler sent artisans to Koch kingdom to learn the art of making idols of the goddess Durga etu important hoy Bileshwar Devalay hunisane Bileshwar Devalay Nolbarir tate bahut daroke Durga puja hoy aru Pratap Singhor dinor pra hoy ঠিক আছে আৰু এই প্ৰতাপ সিংহৰ দিনৰ প্ৰায় প্ৰতাপ সিংহই মানে এই দুৰ্গা মূৰ্তি বনোৱা প্ৰসেসটো জানিবৰ কাৰণে বাহিৰৰ পৰা মানুহ মাতাই আনিছিলে ঠিক আছে গতিকে এটো ইম্পৰ্টেন্ট হয় দুৰ্গা পূজা যে আমি উলহ মালহেৰে পালন কৰো কেতিয়াৰ পৰা পালন কৰো প্ৰতাপ সিংহৰ দিনৰ পৰা প্ৰতাপ সিংহ কিহৰ কাৰণে ফেমাস তেওঁৰ দিনত পাইক প্ৰথা আৰম্ভ হৈছিলে তেওঁৰ দিনত পছা প্ৰথা আৰম্ভ হৈছিলে হয়নে ৰাহনিত্ৰ was first introduced by ৰাহনিত্ৰ কেতিয়া আৰম্ভ হৈছিলে শংকৰদেৱৰ সময়ৰ পৰাই ৰাহনিত্ৰ আৰম্ভ হৈছিলে সেইখিনিয়ে মই কৈছো এতিয়া যে আমি ৰাহ যে চাও ভাওনা যে চাও হেয়া 1470 মানৰ পৰাই হৈ আছে 500 বছৰ মানৰ প্ৰায় উছৰাচৰি হৈ গল 500 বছৰ ধৰি আমি ৰাহ ভাওনা পাতি আছো মানে ৰাহ Next, the musical instrument most widely used in Assam during the Neo-Vaishnavite movement was কি হ'ব এটো টকাৰি ইউজ নহয় বৈষ্ণৱite movement বিনা ইউজ নহয় তিলিঙা ইউজ নহয় কিন্তু খুল ইউজ হয় খুল বা মৃদঙ্গ ওকে এটো ইম্পৰ্টেন্ট হয় এটো সাবা এটো খুল হয় তাল দুখন থাকে এখন খুটি তাল বুলি কয় এখন বৰতাল বুলি কয় আৰু এটো নাগাৰা হয় তো এই বস্তুবিলাক অলপ সাবা আৰু তাল চাগে আৰু বেলেগ থাকিব পাৰে দেই মই ভালকে ইমান ডিটেইলছত চোৱা নাই কেতিয়াবা আমি ভালকে চাম মিউজিক্যাল ইনস্ট্ৰুমেন্ট খিনি চাম তেতিয়া ভালকে বস্তুখিনি ডিসকাস কৰিম তো এতিয়া বহুতখিনি ৰিকুৱেষ্ট আছিলে আমাক এটা কোৰ্স লাগে তো আমি কোৰ্স এনাউন্স কৰিবলৈ ওলাইছো আজি কিছু দিনৰ আগতে আমাৰ চেনেলে 1 মিলিয়ন ভিউজ পাৰ কৰিছে হেতু এটা এচিভমেন্ট হয় আমি বহুত ডাঙৰকে একো তেনেকুৱা এনাউন্স কৰিব পৰা নাই বা বহুত ভালকে ভিডিও বনাব পৰা নাই বহুত ধৰি পেলাই বহুত দিন ধৰি তাৰ মাজতে বহুতখিনি লৰাছলিয়ে যেহেতু একেলগে পঢ়িব বিচাৰিছে গতিকে আমি দুটা কোৰ্স লঞ্চ কৰিছো আজি আসাম পুলিচৰ এসআই কাৰ পৰীক্ষাৰ কাৰণে যত নেকি আমি অকল জিকে পোৰশনটো কভাৰ কৰিম কিন্তু দে জেনাৰেল ষ্টাডিজ আসাম প্লাস নেশনেল আৰু জিটিপিজিটিৰ কাৰণে আমি আসাম এন্ড ইটস পিপল টু কভাৰ কৰিম ওকে এই দুটা কোৰ্স তোমালোকে জুনে জুনে ইন্টাৰেস্টেড হয় লব পাৰা আমি ডিসকাস কৰিম অলপ বেলেগ ধৰণৰে ঠিক আছে আৰু হয়তো তাতে দুটা বস্তু স্পেসিফিক থাকিব বেলেগ ধৰণৰ এটা হৈ গল যিখিনি পঢ়িলো হেখিনি সিনক্ৰনাইজেশন কৰাটো আমি শিকিব লাগিব আৰু হোৱাট ইজ দা ৰোল অফ মেমৰি কেনেকৈ আমি মনত ৰাখিব পাৰো মেমৰি ট্ৰিকটো কিয় দৰকাৰ হয় আৰু আমি কেনেকুৱা ধৰণেৰে থাকিলে আমাৰ পঢ়াবিলাক মনত থাকিব পঢ়া শুনা সবেই কৰে কিন্তু মনত ৰাখাটো এটা বেলেগ কলা পঢ়াৰ ধৰণটো খলাব লাগিব আৰু কেনেকৈ পঢ়িব লাগিব সেই বস্তুখিনি আমি গুটেখিনি ভালকে ডিসকাস কৰিম তো ইয়াতে আমি আসাম হিষ্ট্ৰি আসাম জিওগ্ৰাফি আসাম পলিটি আসাম ইকোনমি আসামিজ লিটাৰেচাৰ আৰ্ট এণ্ড কালচাৰ ফেমাস পাৰ্সোনালিটিজ এৱাৰ্ডছ এণ্ড অনাৰ্স গেমছ এণ্ড স্পৰ্টছ এই গুটেখিনি ডিসকাস কৰিম আৰু পুলিচৰ কাৰণে এক্সট্ৰাকে আমি নেশনেল জিকে অলপ ডিসকাস কৰিম ওকে আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি মই কালেক্ট কৰিছো যথেষ্টখিনি কোৱেশ্চন আমি ৰিলেভেন্ট টপিক পঢ়াৰ লগে লগে কোৱেশ্চন অলপ ডিসকাস কৰি যাম ওকে সময় কম আছে বুজিছো কিন্তু আমি ইফেক্টিভ লাৰ্নিং কৰিবলৈ চেষ্টা কৰিম এখিনি আসলে আজি মেইন পইণ্ট থ্যাঙ্কস ফৰ ওয়াচিং অলওয়েজ কিপ লার্নিং থ্যাংক ইউ সো মাচ